ভাল লাগছে। ভাল লাগছে দেউতাৰ অতি মৰমৰ ছাগলী যাৰ নাম হ'ল কালু কলিয়াপি। কি খোৱা দেখা আছে আঞ্জাখন নমস্কাৰ, মই বন্দনা। মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ব্ৰহ্মপুত্ৰ দলঙৰ কাষৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, কাৰণ আজি আমি গৈ আছোঁ ঘৰত যোৱাৰ দুটা কাৰণ হৈছে। ফাৰ্ষ্টটো হৈছে আমাৰ এখন সৰু গাড়ী এখন লোৱা গৈছে, তো গাড়ীখনৰ গণনাৰ কাৰণে ঘৰত যাই আছোঁ আমি। আৰু দ্বিতীয় কাৰণটো হৈছে আমাৰ এটা সৰু সুৰাকৈ ঘৰ এটা ষ্টাৰ্ট কৰিছোঁ। মিস্ত্ৰী কি কাম কৰিছে, কি কৰে সকলোবোৰ চাব লাগিব। আকৌ বহুত দেৰি হৈছে, তো এতিয়া গাড়ী অলপ বহুত ভাল লাগে। ঘৰত যাই মই দেখাই আছোঁ আপোনালোকক, চাই থাকক। ৰাস্তাত সেইকাৰণে চশমাটো পিন্ধি লৈছোঁ, আপোনালোকে মানুহবোৰ চবতে পিন্ধা বুলি মই মোৰ ঘৰৰ গোটেইকেইটাৰ লগত আপোনালোকক চিনাকি কৰাই দিম। মা, দেউতা, ভাইটি সকলোৰে লগত। এয়া আমি আহি বাহেতা চাৰিআলি পালোঁ। এতিয়া বাহেতা চাৰিআলিৰ পৰা আমাৰ ঘৰ আৰু বেছি দূৰত নহয়, যায়ে পাম আৰু। এয়া বাহেতা চাৰিআলিৰ কাষতে আমাৰ পূব কামৰূপ কলেজ। ইয়াতে আমাৰ সিফালৰ পৰা সকলোবোৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে পঢ়িবলৈ আহে। এইখনে আমাৰ গাঁও, ইয়াতে আমি থাকোঁ। আমাৰ ঘৰৰ কাম চলি আছে পুৰা। এই বাবু পুৰা কাম কৰি আছে। অ' দাদা, আমাৰ ঘৰটো কেতিয়া ওলাবা? তোমালোকতো মাততে আজি আহিলে গম পায়। আমাৰ এওঁ আহি কাপোৰ চাপোৰ খুলি বাঁহৰ বস্তিত দাওচিও মিস্ত্ৰীক বোলে কিবা বাঁহ লগা হৈছে, আকৌ সেইকাৰণে বাঁহৰ বস্তিত যাই বাঁহ চাহ কাটি আনিলাক। এফালে হয় পূজা ষ্টাৰ্ট হৈছে, আমি আহি পাওক গ'লে, সেইকাৰণে অলপ পূজাত বহিলোঁ। আৰু সাগৰী যুগ হৈছে দুটা আৰু আজৰি হৈ থাওঁ এনেকুৱা যদি ভাল বামনা অতব্যাং হিমাচল সৰ্বত বাদুকা সব অচ্যুতানন্দ গোবিন্দ নমস্বৰণ ভিজিৰা নচন্ত নচন্ত। এইজনে আমাৰ দেউতা, ঘৰৰ মূল। একদম মোবাইল টিপি বিজি কি কৰি আছে? কাক ফোন কৰি আছে? আজি কেনে গ'ল? এয়া হ'ল আমাৰ মায়ে, পুৰা কাম বন কৰি ভাগৰি পৰি গৈছে একদম। সেইকাৰণে চাহ কাপ বনাই হাতত দিছোঁ। পূজাৰ কথা মই কেনে লাগছে আজি? বহুত ভাল লাগছে। ভাল লাগছে? কষ্ট হৈছে তামাম ন? কষ্ট হৈছে, মনটো ভাল লাগছে, আনন্দ লাগছে। এইটো মাত দেউতা হয়, আমাৰ মামা ককা। সেই একেলগে দুয়োটাই বুঢ়া বুঢ়ী চাহ খাই আছে। আমাৰ মামা আইতা, এটি মৰমৰ আইতা আমাৰ এইটো। আমাৰ অতি মৰমৰ আইতা। এই মোৰ মানুহটোক চাওক, গাড়ীৰে কাম, খালি গাড়ীয়ে চলি থাকে। খানা কৰা হৈছিল, এই দৈ চিৰা খাই আছে। এতিয়া আমি গোটেইকেইটা মিলি ভাতৰ যোগাৰ কৰোঁ। চব্জি ৰেডি। খোটা ভাঙ খাই কিনে খাই উঠছি। কি খোটা ভাঙ খাই কিনে খাই উঠছি। কি খোৱা দেখা আছে আঞ্জাখন? কি বনাবা? আলুটো দি মাছৰ আঞ্জা বনাব লাগিব। মাছৰ আঞ্জা? আইতাই বোলে ৰঙালাও দি নাখায়, ৰঙালাও দি বনাব খুজিছিলোঁ, সেইকাৰণে এতিয়া আলু দি বনাই দিব লাগিব আইতাক। মাছৰ আঞ্জা মাছাহে ৰাখিছোঁ। এইটো মাছ। হ'ব আমি কেনে হৈছে ভাল আঞ্জা? ককা কেনে হৈছে? মাছৰ আঞ্জা জোল দিছোঁ, মাছটো নাখাওঁ তুমি, সেইকাৰণে মাছৰ আঞ্জা অলপ জোল চাকিছোঁ। আলু ভাজা, পাপৰ, এইটো মাংস। কেনে হৈছে মাছৰ আঞ্জা? বঢ়িয়া।
এতিয়া আজি আঞ্জা ভাত কেনে হ'ল? বঢ়িয়া হৈছে মাছৰ আঞ্জাখন তোমাৰ কাৰণে বনাইছিলা যে স্পেচিয়েল। খাই জুতি লাগছে জুতি লাগছে? নাতিনীৰ হাতত খাৱা নাছিলোঁ বহুত দিন উম। খাই ইমান ভাল লাগিল মাছে মাংসই ভাত খালোঁ। খালোঁ আমাৰ তামুলী মাই। এতিয়া তামোল নাখালে মই ভাত খাই পেলাই নহয়। এতিয়া ধুনীয়াকৈ পাণে তামোলে চুনে কম কৰি খাই ধুনীয়াকৈ গঠন কৰি তামোলখন খালেহে এতিয়া আমাৰ অসমীয়া মানুহৰ তামোলে মেইন। আমাৰ সেই আছে মোৰ মানুহটো পুৰা চিয়াৰ পাতি বহি লৈছে আৰু বহি লৈ মিস্ত্ৰীহঁতক চাই আছে কি কাম কৰিছে কি কৰা নাই। এটা গান মাৰচোন বঢ়িয়াকৈ। নীলতে হালিছে ধুনীয়া পদুমি ফুলনি আৰু চকুৰ মণি বাদামী ৰঙৰ টুকুৰা চৰাই মই চহকী বঢ়িয়া। Hey Ronita, এবাৰ চাওক। মজা দেখাইছি আলহী অতিথিসকলকে বিদায় দিলোঁ। বিদায় দি এতিয়া আমি অলপ কাম বন শেষ কৰি আমি গোটেইকেইটা বাৰাণ্ডাতে বহি অকণমান কথা পাতি আছোঁ। আজিৰ দিনটো বহুত ভালে ভালে গ'ল। আমাৰ ঘৰৰ সকলোৰে লগত আপোনালোকক চিনাকি কৰি দিলোঁ। মোৰ মা, দেউতা, ভাইটি, আমি পাঁচটাই আমি পৰিয়াল। এতিয়া দুটামান ভাত বনাইছোঁ। ভাতকেইটা খাই আমি গোটেইকেইটা শুই যাওঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। গুড নাইট, বাই বাই।